যুববন্ধু মুরব্বী সবাই ধরবে রবিকুল ইসলাম কান্তি জিন্দাবাদ। কাছের মুরব্বীরাও আশীর্বাদটা দিবেন। আপনাদের আশীর্বাদটাই আমাদের জন্য সম্পদ, আপনাদের আশীর্বাদই আমাদের সম্পদ। রবিকুল ইসলাম কান্তি জিন্দাবাদ, অটো রিক্সা জিন্দাবাদ, অটো রিক্সা জিন্দাবাদ। সর্বশেষে আমার বক্তব্যের ভুল ত্রুটি ক্ষমা চায় নিয়ে আপনাদের সবারই দীর্ঘায়ু কামনা করি আমার বক্তব্য শেষ করছি। খোদা হাফেজ। সবাই ভালো থাকুন, সুস্থ থাকুন, শুভরাত্রি। মিনহাজ আলী কে আমি অল্প 10 মিনিট একটু কথা বলার জন্য আমি আর্জি জানাইছি। আসসালামু আলাইকুম। এইখন সবাই আজি সন্মানীয় সভাপতি মহোদয় আৰু এই অঞ্চলৰ মুৰব্বীসকল, লগতে আইমাতৃসকল আৰু মোৰ সন্মানীয় দাদা বাইদেউসকল, তো মই বেছি কথা নকওঁ, 2-এটামান কথা কম যে ইয়াতেতো অলপ আগতে ইলেকশ্যনৰ বিষয়ে ভাষণ দিকে, তো মই প্ৰথমতে ক'ব বিচাৰো যে একচুৱেলি পঞ্চায়ত ইলেকশ্যনটো কিয় পাতে এইটো আমাৰ আগতে ভালদৰে বুজি পাব লাগিব। তে পঞ্চায়ত ইলেকশ্যনটো এইটো কাৰণতে পতা হয় যে আমাৰ যিবিলাক সমাজৰ দুখীয়া মানুহ আছে, একেবাৰে দৰিদ্ৰ সীমা যিবিলাক তলত আছে, সেই মানুহবিলাকৰ যিখিনি প্ৰাপ্য তেওঁলোকে যাতে পায়। তো কিন্তু আমাৰ দেশত যে প্ৰধানমন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে, ইমান ডাঙৰ ডাঙৰ মন্ত্ৰী, MLA, MP থকা সত্ত্বেও কিয় আমাৰ পঞ্চায়ত ইলেকশ্যন পাতিব লগা হয়? তো এইটো আমাৰ জানিব লগা বিষয় যে মন্ত্ৰী, MLA বা মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বিলাকে তেওঁলোকে এখন দেশ পৰিচালনা কৰে। যেতিয়া দেশ এখনত বহুতো কি থাকে, ৰাজ্য থাকে, এটা ৰাজ্যৰ ভিতৰত বহুতো জিলা থাকে, জিলাৰ ভিতৰত বহুতো অঞ্চল থাকে, অঞ্চলৰ ভিতৰত আমাৰ কি পৰে, গাঁও পৰে। তো তেওঁলোকে আমাৰ পৰা বহুত দূৰত আছে, তেওঁলোকে ভালদৰে লক্ষ্য কৰিব নোৱাৰে যে আমাৰ যিবিলাক গাঁৱে ভূঞে অঞ্চলৰ মানুহবিলাকে তেওঁলোকৰ প্ৰাপ্যটো পাইছে নে নাই, কাৰ জৰিয়তে এই প্ৰাপ্যটো পাব, এইটো উদ্দেশ্যৰে আমাৰ কি কৰা হয়, পঞ্চায়ত নিৰ্বাচন কৰা হয়, যাতে আমাৰ প্ৰত্যেকখন গাঁৱৰে পৰা, প্ৰত্যেকখন অঞ্চলৰ পৰা আমাৰ এজন এজনকে ভাল লিডাৰ বাছি দিয়া হয়, যাতে তেওঁলোকৰ প্ৰাপ্যখিনি পায়। তো প্ৰাপ্য পাবলৈ মানে আমিতো সকলোৱে গম পাওঁ যে আমাৰ গ্ৰামত কেনেকুৱা পৰিৱেশ হৈ আছে, যে ৰাস্তা ঘাটৰ অৱস্থা, তাৰপিছত স্কুল কলেজৰ ব্যৱস্থা, তাৰপিছত যিবিলাক গৰীব মানুহ আছে ঘৰ দুৱাৰ, তাৰপিছত বুঢ়া মানুহ যিবিলাক বুঢ়া পেঞ্চন পাব লাগে, উপযুক্ত পেঞ্চন নাপায়। আমি দেখা পাওঁ যে সমাজৰ যিবিলাক 60 বছৰ বা 70 বছৰ হৈ গৈছে পেঞ্চন কিন্তু নাপায়। পেঞ্চন কোনবিলাক মানুহে পায়, যে যিখিনিৰ পইচা পাতি আছে, 40 বছৰে হওক নিকো পইচা পাতি থকা মানুহবিলাকে কিবা এটা পইচা কিনে দি কিনে আমাৰ পেঞ্চনটো লৈ লয়। পিছত আমাৰ ঘৰ, যাৰ ঘৰত অলৰেডি 3-4টা ঘৰ আছে, চাকৰি বাকৰি কৰে, তেওঁলোকৰে ঘৰৰ নাম আহে, কিন্তু আমাৰ যিবিলাক একেবাৰে দুখীয়া ঘৰৰ মানুহ তেওঁলোকৰ ঘৰবিলাক নাহে। কিয় নাহে? যেতিয়া আমি এই পঞ্চায়ত ইলেকশ্যনটো পাতো, পঞ্চায়ত ইলেকশ্যন পাতাৰ সময়ত আমি এটা কথা লক্ষ্য কৰো যে, আৰু এইবাৰো হৈছে এনেকুৱা, পঞ্চায়ত ইলেকশ্যনৰ এটা সাধাৰণ কাউন্সিলৰৰ টিকেট বা প্ৰেচিডেণ্টৰ টিকেট বা জিলা পৰিষদৰ টিকেট 10 লাখ, 15 লাখ, 20 লাখকে বিক্ৰী হয়। 15 লাখ টকা যদি এটা কাউন্সিলৰৰ টিকেট বিক্ৰী হয়, এই 15 লাখ টকাখিনি ক'ৰ পৰা উঠাব? এইটোতো আমাৰ ৰাইজৰ যি প্ৰাপ্য আছিল, এই প্ৰাপ্যখিনিতো ল'ব লাগিব না।
তো এই প্ৰাপ্যখিনি পাবৰ কাৰণে তেওঁলোকে আমাৰ সমাজৰ যিখিনি কাম কৰিব লগা থাকে এই কামখিনি ভালদৰে নকৰে। তো আমি চাব লাগিব যে আমাৰ সমাজৰ পৰা এনেকুৱা এজন ব্যক্তি বাছি দিব লাগিব যাৰ ওপৰত আমাৰ বিশ্বাস থাকিব লাগিব যে আমাৰ কাৰণে কাম কৰিব পাৰিব। আমাৰ যিটো আমাৰ মৌলিক অধিকাৰ মানৱ অধিকাৰ থাকে সেইবিলাকৰ বিষয়ে মাত মাতিব পাৰিব, আমাৰ অধিকাৰবিলাক আনি দিব পাৰিব, তেনেকুৱা এজন ব্যক্তি বাছি দিব লাগে। মই ভাবো যে সমাজৰ এনেকুৱা ব্যক্তিক কেতিয়াও ভোট দিব নালাগে যিজনে আজি নতুন মানে আহিছে সমাজত ইলেকশ্যন খেলিবলৈ, ইলেকশ্যনৰ বতৰ আহিছে বুলি আমি ইলেকশ্যন খেলিব আহিছো, ভোট দিব লাগে। বা আমাৰ কংগ্ৰেছৰ পৰা আহিছো হাতৰ ছবিত, বা আমি এআৰএফৰ পৰা আহিছো, আমাক ভোট দিব লাগে। কিয়নো আমাৰ দাদা দেউতা ইহঁতে কি কৰিছে, ৰাজনৈতিক দল কৰিছে, তে আমাক ভোটটো দিব লাগে। মই ভাবো যে এনেকুৱা ব্যক্তিক আপোনালোকে ভোট দিয়ক যিজন ব্যক্তি আগৰে পৰা সমাজৰ কাৰণে কাম কৰি আহিছে। তেনেহলে তাৰ ওপৰত আমাৰ বিশ্বাস আহিব যে আমি দেখা পাইছো যে আমাৰ ৰফিকুল ইছলাম যি কাণ্টু, এই কাণ্টু দাদা আমাৰ কাৰণে আগৰে পৰা কাম কৰি আহি আছে। যিহেতু NGO হয়তো সংগঠনৰ লগত জড়িত হৈ আছে, তেওঁলোকে ভালেমান গম পায় যে আমাৰ যি দৰিদ্ৰ মানুহ বা আমাৰ পাবলগীয়া থাকে তেওঁলোকৰ লগত সদায় মাত মাতি আছে। গ্ৰাম এখনৰ যি দুৰ্নীতি আছে, দুৰ্নীতি আমি কেনেদৰে মুক্ত কৰিব পাৰো সেইটোৰ বিষয়ে সদায় মাত মাতি থাকে। আমি দেখা পাওঁ যে আমাৰ সমাজত এখন যদি ভালদৰে আগুৱাই লৈ যাব বিচাৰো তেনেহলে কি হ'ব লাগিব, প্ৰথমতে আমাৰ শিক্ষিত হ'ব লাগিব আৰু এখন শিক্ষিত সমাজ গঢ়াব লাগিব। তো শিক্ষিত সমাজৰ বিষয়ে কোনেও চিন্তা নকৰে যে শিক্ষিত যদি নহয় আমাৰ সমাজ কেতিয়াও আগবাঢ়ি নাযায়। কিয়নো অশিক্ষিত মানুহৰ মাজতে বেছিভাগ কি হয়, অন্ধবিশ্বাস বিৰাজমান হৈ থাকে। মানে এনেকুৱা এটা প্ৰথা আছে নহয় যে আগৰ পৰা এইটো চলি আহিছে, আমাৰ এইটো কৰিব লাগিব। তেওঁলোকে ভালদৰে ভাবি চিন্তি নাচায় যে আমি কোনটো কৰিলে ভাল হ'ব। মানুহ যদি শিক্ষিত